नमस्कार बंधुসকল আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল প্ৰতিদিনৰ দৰে আজিও সন্ধিয়া কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল প্ৰথম খবৰটি হৈছে কৃষিমন্ত্ৰী অতুল বৰাৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। শীঘ্ৰে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ব জুবিন। কৃষি পশুপালন বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ হোৱাৰ পথত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গক ৰাজ্যৰ কৃষি বিভাগে ব্ৰেণ্ড এম্বেছাডৰ হোৱাৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ। জনপ্ৰিয় শিল্পীগৰাকীয়েও এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰে হ'বলগীয়া আলোচনাৰ অন্তত এই বিষয়ে চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব কৃষি বিভাগ। কৰোনা মহামাৰীৰ বাবে বহিৰ্ৰাজ্যত আবদ্ধ হৈ থকা লাখ লাখ যুৱক যুৱতীক কিদৰে আত্মনিৰ্ভৰশীল কৰিব পাৰি সেই কথা চিন্তা চৰ্চা কৰি কৃষি বিভাগে লৈছে এই সিদ্ধান্ত। এইফালে জুবিন গাৰ্গৰ বৃন্দাবন ছুপাৰ হাব নামৰ এখন কৃষি বৈপ্লৱিক আঁচনি হাতত লৈছে। শনিবাৰে কৃষিমন্ত্ৰী অতুল বৰাৰ বাসগৃহত এই সম্পৰ্কে আলোচনাত মিলিত হয় জুবিন গাৰ্গ। কৃষিৰ ক্ষেত্ৰত বিপ্লৱ সূচনা কৰাৰ আশাৰে জুবিন গাৰ্গে কয় যে ইয়াৰ দ্বাৰা অসমত এক নতুন কৃষি আৰু অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ'ব। আমি গোটেই জাতিক লৈ এই পৰিকল্পনা কৰিছোঁ। কৰোনাৰ পিছত যুৱক যুৱতীসকল আত্মনিৰ্ভৰশীল হ'ব বিচাৰিছে। সকলো যুৱক যুৱতীৰ সহায় লাগিব। ইয়াৰ পৰা কৃষি বিপ্লৱ সূচনা হ'ব। এইফালে জুবিন গাৰ্গৰ এই পৰিকল্পনাই যুৱচামক অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই। জুবিনৰ লগত উপস্থিত থাকি পত্নী গৰিমা গাৰ্গে কয় যে কৃষি ক্ষেত্ৰত বহু কৰিবলগীয়া আছে। পথাৰ আমাৰ হ'ব লাগিব। পথাৰৰ লগতে বজাৰ সৃষ্টি কৰিব লাগিব। স্বনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টা চলাব লাগিব সকলোৱে। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত গুৱাহাটী, নলবাৰী আৰু বৰপেটাৰ যুৱক যুৱতীসকলক লৈ কাম কৰিব জুবিনে। আনহাতে কৃষিলৈ জানুৱাৰী মাহৰ পৰা তথ্যচিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰিছে জুবিন গাৰ্গে। বন্ধুসকল তাৰপিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে এইবাৰ বিশিষ্ট সাহিত্যিক সৈয়দ আব্দুল মালিকক জেহাদী সজাই পুনৰ বিতৰ্কত সজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য। বিশিষ্ট সাহিত্যিক সৈয়দ আব্দুল মালিকৰ সৃষ্টিৰাজি বৌদ্ধিক জেহাদেৰে ভৰপূৰ বুলি উল্লেখ কৰি তেওঁক জেহাদী সজোৱা বিতৰ্কিত বিধায়ক শিলাদিত্যই নোখোজে ৰাজহুৱা ক্ষমা। তেওঁ কৰা এটা ফেচবুক পোষ্টত এই কথা স্পষ্টকৈ প্ৰকাশ পাইছে। সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজিক জেহাদৰ সৈতে তুলনা কৰাৰ বাবে বিভিন্ন দল সংগঠনে সজাই বিধায়কজনক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছিল। শেহতীয়াকৈ তেওঁৰে সতীৰ্থ বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে শিলাদিত্যই ৰাজহুৱা ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ সকলো স্থিতিৰে সদায় বিৰোধ কৰি যাব বুলি হুংকাৰ দিছিল। ইমানৰ পাছতো বিতৰ্কিত বিধায়কগৰাকীয়ে ক্ষমা খোজাটো দূৰৰে কথা। ইয়াক লৈ কিছুমানে বিতৰ্কৰ অৱকাশ বিচাৰি পোৱা বুলিহে উল্লেখ কৰে। শনিবাৰে নিশা প্ৰায় 10 বজাত কৰা এটা ফেচবুক পোষ্টত তেওঁ লিখি কয় যে অসমবাসীৰ দৃষ্টিত এজন শ্ৰদ্ধেয় পুৰুষ মালিক ডাঙৰীয়া। মালিক চাহাবৰ আমি অসমীয়া নামৰ দীঘল কবিতাটো পঢ়ি আন বহুতৰ দৰে মোৰ মনতো কেতবোৰ চিন্তা ভাৱনাৰ উদ্ৰেক হৈ আহিছে। সেয়া সত্য আৰু সেইবাবেই মই মালিক চাহাব সন্দৰ্ভত শেহতীয়া কৰা এক মন্তব্যক লৈ কোনোৱে বিতৰ্কৰ অৱকাশ বিচাৰি পাইছে। অৱশ্যে ক্ষমা খোজাৰ সলনি তেওঁৰ বক্তব্যই কষ্ট দিয়া সকলক লৈহে দুখ প্ৰকাশ কৰে বিধায়ক শিলাদিত্যই কয় যে মাত্ৰ এটা কথাকেই কওঁ, যদি মোৰ সেই বক্তব্যই কাৰোবাক কষ্ট দিছে তেন্তে তাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ। কাকো দুখ দিয়াৰ উদ্দেশ্য নাছিল মোৰ। ইপিনে বিষয়টো ইয়াতে এটি পেলাবলৈ সংশ্লিষ্টসকলক আহ্বান জনাই নিজৰ দাম্ভিকতাৰ পৰিচয় দিলে বিতৰ্কিত বিধায়কজনে। তেওঁ শেষত লিখি কয় যে মোৰ সেই মন্তব্য আছিল একান্ত ব্যক্তিগত আৰু ইয়াৰ সৈতে মোৰ দল তথা চৰকাৰৰ কোনো সম্পৰ্ক নাই, সেয়াও স্পষ্ট কৰি দিলোঁ। বন্ধুসকল তাৰপিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে ভাল খবৰ। 12 আগষ্টত ৰাছিয়াই আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰিব বিশ্বৰ প্ৰথমটো কৰোনাৰ ভেকচিন। আশাৰ খবৰ, ৰাছিয়াৰ পৰা আহিছে এই ভাল খবৰ। বিশ্বত কৰোনাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে ৰাছিয়া সাজু হৈছে বিশ্বৰ প্ৰথমটো কৰোনা ভেকচিন পঞ্জীয়নৰ বাবে। অহা 12 আগষ্টত ৰাছিয়াই আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰিব প্ৰথমটো কৰোনাৰ ভেকচিন। এই কথা জনাইছে দেশখনৰ উপ স্বাস্থ্যমন্ত্ৰী অলেগ গ্ৰিটনেবে। ভেকচিনটো প্ৰস্তুত কৰিছে গামালেয়া ৰিচাৰ্চ ইনষ্টিটিউচনে। ইতিমধ্যে দেশখনত ভেকচিনটোৰ 3য় ট্ৰায়েলৰ প্ৰস্তুতি চলোৱা হৈছে। ভেকচিনটোৰ 3য় পৰীক্ষণৰ ক্ষেত্ৰত গেমালিয়া ৰিচাৰ্চ ইনষ্টিটিউট আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে একেলগে আগবাঢ়িছে। খবৰ অনুসৰি ৰাছিয়াই এতিয়া ভেকচিনটো অধিক পৰিমাণে উৎপাদন কৰিবলৈ পৰিকল্পনা কৰিছে। এই ক্ষেত্ৰত উপ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভেকচিনটো যাতে সম্পূৰ্ণ নিৰাপদ হয় সেই দিশত আমি বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ। আমি প্ৰথমে ভেকচিনটো বুজিব লাগিব।
তেওঁ লগতে কয় যে প্ৰথমে ভেকচিন স্বাস্থ্য বিভাগত কৰ্মৰত লোক আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে মুকলি কৰা হ'ব। ভেকচিন কিমান নিৰাপদ সেয়া পৰীক্ষাৰ বাবে পঞ্জীয়নৰ পিছত ভেকচিন 1600 লোকৰ শৰীৰত প্ৰদান কৰা হ'ব। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে পাপৰে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰে বুলি দাবী কৰা কেন্দ্ৰীয় মন্ত্ৰী আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। কৰোনা ভাইৰাছৰ ভেকচিন আৱিষ্কাৰ কৰিবলৈ বিশ্বৰ বিজ্ঞানীগণে চেষ্টা অব্যাহত ৰখাৰ মাজতে পাপৰে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰে বুলি সজৰে দাবী কৰা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী নিজে আক্ৰান্ত হ'ল কৰোনাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী হৈছে অৰ্জুন ৰাম মেঘৱাল। কেন্দ্ৰীয় গৃহ উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকী কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছতে তেওঁক নতুন দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয়। ৰাজস্থানৰ বিকানেৰ সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপিৰ মন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে পাপৰে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে বুলি মন্তব্য কৰি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। মন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছিল। আত্মনিৰ্ভৰ ভাৰত অভিযান আঁচনিৰ অধীনত এগৰাকী উদ্যোগপতিয়ে উৎপাদন কৰা বাবাজী পাপৰ নামৰ পাপৰবিধ খালে মানুহৰ ইমিউনিটি বৃদ্ধি পায় আৰু তেওঁ কেতিয়াও কৰোনা ভাইৰাছত আক্ৰান্ত নহয় বুলি মন্ত্ৰী মেঘৱালে দাবী কৰিছিল। এনে দাবী কৰাৰ কিছুদিন পিছতে মন্ত্ৰীগৰাকী নিজেই কৰোনাত আক্ৰান্ত হোৱাত বহুতৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। এইমছত চিকিৎসাধীন মন্ত্ৰীগৰাকী বৰ্তমান সুস্থ হৈ আছে বুলি জানিব পৰা গৈছে। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগও ধ্বংস কৰিব নোৱাৰিব ৰাম মন্দিৰ, টিকি থাকিব 1000 বছৰ। বহু মঠ মন্দিৰ সভ্যতা ইতিমধ্যে কালৰ কুটিল পাকচক্ৰত পৰি হেৰাই গৈছে ভাৰতৰ পৰা। নানান প্ৰাকৃতিক দুৰ্যোগে ধ্বংস কৰিছে শতিকা প্ৰাচীন মঠ মন্দিৰ, কিন্তু অযোধ্যাৰ ৰাম মন্দিৰক কোনো প্ৰাকৃতিক দুৰ্যোগে ধ্বংস কৰিব নোৱাৰিব। শক্তিশালী ভূমিকম্পক নেওচি শিৰ উন্নত কৰি থাকিবলৈ সক্ষম হ'ব ৰাম মন্দিৰে, এই দাবী কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টৰ কৰ্মকৰ্তা সম্পত ৰায়ে। ৰায়ৰ দাবী, ৰাম মন্দিৰৰ নিৰ্মাণ শৈলীত ব্যৱহাৰ কৰা হ'ব অত্যাধুনিক প্ৰযুক্তি। দেশ তথা বিদেশত বহু শক্তিশালী নিৰ্মাণৰ নজিৰ কৰা লাৰ্ছেন এণ্ড টাৰ্বক দিয়া হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম। গভীৰ নদীত যিদৰে বহু তললৈ খুঁটা পুতি দলং নিৰ্মাণ কৰা হয়, ঠিক তেনেদৰে ৰাম মন্দিৰৰ ভেটিও মাটিৰ বহু তলৰ পৰা গাঁঠি অহা হ'ব। ফলত কোনো প্ৰাকৃতিক দুৰ্যোগে ধ্বংস কৰিব নোৱাৰিব এই মন্দিৰ। ৰাম মন্দিৰ কমেও 1000 বছৰ অক্ষত হৈ ৰ'ব বুলি ৰায়ে মন্তব্য কৰে। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ইতিমধ্যে 42 কোটি টকা জমা আছে বুলি মন্তব্য কৰি ৰায়ে কয় যে দেশৰ জনতাই বাকী ধনৰ যোগান ধৰিব। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে অহা 1 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত পাঠদান আৰম্ভ, অনুষ্ঠিত হ'ব 4ৰ্থ ষাণ্মাসিকৰ পৰীক্ষাও। অহা 1 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সাজু হৈছে। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অহা মাহৰ পৰা শিক্ষানুষ্ঠান আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। কৰোনা ভাইৰাছৰ আতংকৰ বাবে বন্ধ হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত কলেজসমূহৰ শিক্ষা প্ৰদান ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। অহা 1 ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতলৈ লক্ষ্য কৰি বিশ্ববিদ্যালয়খনে লৈছে এই সিদ্ধান্ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে আজি এই কথা প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয়ৰ 4ৰ্থ ষাণ্মাসিকৰ পৰীক্ষাও অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। সহজ পদ্ধতিৰে অনুষ্ঠিত কৰা হ'ব পৰীক্ষা। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সকলো নীতি নিৰ্দেশনা মানি ক্লাছ আৰু হোষ্টেলসমূহ সাজু কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 350খন কলেজকো সাজু হ'বলৈ উপাচাৰ্যগৰাকীয়ে আহ্বান জনাইছে। ভাইৰাছৰ ভয়াৱহতাৰ মাজতো যাতে শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতৰ ক্ষতি নহয় তাৰ ওপৰত গুৰুত্ব দিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। সাৱধানতা অৱলম্বন কৰি আগবাঢ়িব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে কৰ্তৃপক্ষ।